দেখোন বেদনাদায়ক গান হে এটা স্যার কোটিটকীয়া গান শুনিব কোটিটকীয়া গান আমাৰ কোটিটকীয়া বাইদৰ বিষয়ে লিখা নি হয় স্যার এটো হব আমাৰ কোটিটকীয়া SUMIBORAS বাইদৰ গৰাকীৰ বিষয়ে লিখা একেবাৰে শেষৰটো কোটিটকীয়া গান চাওচোন শুনি চাও গানটোত কিমান দম আছে তেতিয়াহে গম পাম ঐ সুমি 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 কথা নালা তুমি মানুহে এতিয়া মনি পায় তোমাৰ নাম শুনি মানুহে এতিয়া মনি পায় তোমাৰ নাম শুনি ঐ জেলৰে ভাত খাবলে তুমি ওলাইছা নেখা নেখা বুলি তুমি কান্দিছা জেলৰে ভাত খাবলে তুমি ওলাইছা নেখা নেখা বুলি তুমি কান্দিছা সেইকাৰণে পাতিলা ভাইটি পাতি ল'ব নেলাগে ঐ চুমি 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 কথা নালা তুমি মানুহে এতিয়া মনি পায় তোমাৰ নাম শুনি মানুহে এতিয়া মনি পায় তোমাৰ নাম শুনি সঁচাকে শেষৰটো গান লাগি গৈছে ফিলিং ইজ ভেৰি ভেৰি মজা তেতিয়া আছিল স্যাৰ 1982 চন পুনৰ কিবা আৰম্ভণি নি বাৰু ইয়েছ স্যাৰ মই পুনৰবাৰ কলো হে তেতিয়া টাইম আছিল তোমাৰ 1982 চন নিজৰ শাহুৱেকে মিলিটাৰী জোৱাইকজনক অকণমান খঙত এখন চিঠি লিখি পঠালে চিঠিখনত লিখা আছিল হেৰ জোৱাই তই মোৰ ছোৱালীজনীক ঘৰত অকলশৰে এৰি থৈ বৰদাৰত হাঁহি ফূৰ্তি কৰি আছ ভদ্ৰভাৱে অতি সোনকালে মোৰ ছোৱালীজনীৰ ওচৰলৈ আহ যিকোনো বাহানা এটা কৰি বাহানা এটা বনাই ছুটি লৈ ঘৰলৈ আহি যা নহলে কথা বেয়া হ'ব শাহুৱেকো কম বস্তু নহয় তাৰমানে জোৱাইকে বৰদাৰত গৈ হাঁহি ফূৰ্তি কৰি পাৰ্টি খাই ঢোল পেপা গগনা বজাই ফূৰ্তিহে কৰি আছে আউনো স্যাৰ অভদ্ৰ মানুহৰ ভদ্ৰ আচৰণ তাৰপিছত কি হ'ল দুদিনমানৰ পাছত যেতিয়া চিঠিখন জোৱাইকে পালে পঢ়ি চালে জাতি কথা দেখোন কেছটো নগেন মই এহেকা দিব লাগিব হে বুলি পুনৰ সি এখন চিঠি লিখিলে আৰু চিঠিখনৰ ভিতৰত এটা গ্ৰেনেড বম ভৰাই মেলি শাহুৱেকৰ ওচৰলৈ পঠাই দিলে জোৱাইকো কম বস্তু নহয় দেখোন গ্ৰেনেডে চেনেডে পঠাই দিছে ৰে আউনো স্যাৰ চিঠিখন দেখি এইবাৰ শাহুমা উৎফুল্লিত লগে লগে চিঠিখন খুলি পঢ়িব ধৰিলে শ্ৰদ্ধাৰ শাহুৱাই আপুনি যদি এই চিঠিখনৰ লগত অহা গ্ৰেনেড বমটোৰ পিনটো টান মাৰি খুলি দিয়ে তেতিয়াহ'লে মই 13 দিনৰ বাবে ছুটি পাম শ্ৰদ্ধাৰ শাহুৱাই অতি সোনকালে আপুনি পিনটো খুলি দিয়ক মই ছুটি পাবলৈ সাজু ঐ দেখৰে চন্দমা কালেন্ধৰে আবৰে ইয়াকে কয় চুঙা চাই হুপা দিয়া বুলি ইয়াকে কয় যেনে কুকুৰ তেনে টাঙোন বুলি ৰাইট স্যাৰ 100% ৰাইট ইয়াকে কোৱা হয় যেনে কুকুৰ তেনে টাঙোন যেনে শাহুৱেক তেনে জোৱাইক অভদ্ৰ শাহুৱেকৰ ভদ্ৰ আচৰণ ভদ্ৰ শাহুৱেকৰ অভদ্ৰ আচৰণ গতিকে এবাৰ শুনিবলৈ সাজু হওক এটা ইণ্টাৰেষ্টিং কাহিনী অতীত কালৰ কথা এখন গাঁৱত মাত্ৰ এজনেই ল'ৰা আছিল যিজনে ইংলিছ জানে ইংলিছ হয় স্যাৰ আগতেতো ইমান পঢ়া শুনা মানুহ নাই তাতে গাঁৱত সেইখন গাঁৱত সেইজনে কলো নহয় একমাত্ৰ অকণমান ইংলিছ জানে এদিনাখনৰ কথা বিদেশৰ পৰা এজন পৰ্যটক আহি সেইখন গাঁৱত সোমালহি উস্কাবাদ গাঁৱৰ ৰাইজৰ মাজত হুলস্থুল বিদেশী পৰ্যটকজনে কৈছে ইংলিছ কথা এটা গুৰুটো একো বুজি পোৱা নাই কি কৈছে চিচিং চাচাং মিচিং মাচাং কোৱা নিচিনাই পাইছে খৰ ধৰকে ইংলিছ জনা ল'ৰাটোক বিচাৰি আনি বিদেশী পৰ্যটকজনৰ ওচৰত খাৰা কৰি দিলে তাৰপিছত মাক্সকলা বিদেশী পৰ্যটকজনে ল'ৰাটোক সুধে হোৱাটছ ইয়ৰ নেম ল'ৰাটোৱে কয় ABCDEFGHIJKLMNOPQRSTUVWXYZ কি এটো নাম তাৰ নহয় স্যাৰ কেছটো গম পাব ৰ'ব আৰু 2 ছেকেণ্ড বিদেশী মানুহজনৰ মাথা বেয়া এবাৰ এইটো কি নাম হ'ব দে একো নাই বুলি কৈ আকৌ সুধিলে হোৱাটছ ইয়ৰ ভিলেজ নেম সি আকৌ ক'লে মানে ল'ৰাটোৱে ABCDEFGHIJKLMNOPQRSTUVWXYZ একেই দেখোন কথাটো হ'ল বিদেশী পৰ্যটকজনে যিয়ে প্ৰশ্ন নুসুধক কিয় ইংলিছত সেই ল'ৰাটোৰ উত্তৰ এটাই হয় আৰু উত্তৰটো হৈছে ABCDEFGHIJKLMNOPQRSTUVWXYZ ল'ৰাজনৰ ইংলিছ শুনি গোটেই গাঁৱৰ মানুহ বাহ বাহ দি হাত চাপৰি মাৰিবলৈ ধৰিলে হাত চাপৰি মৰা দেখি বিদেশী
জাতকজনেও হাত চাপৰি মাৰি তাৰ পৰা গুচি গ'ল। ৰাম কৃষ্ণ এতিয়াহে বুজিলো। বুজিলে নে গাইছ? ল'ৰাটোৱে কেৱল ইংলিছ জানে মাত্ৰ ABCD কেইটা। সেইবাবে তাৰ নামটো সুধিলেও ABCD, গাঁৱৰ নাম সুধিলেও ABCD, এইফালে ক'ত যায় সুধিলেও ABCD, ভাত খালি নাই সুধিলেও ABCD। ৰাইজে ভাবিছে ল'ৰাজনে বৰ ধুনীয়াকৈ ইংলিছত কথা কৈ বুজাই মেলি আদৰ সাদৰ কৰি সেই ব্যক্তিজনক সিহঁতৰ গাঁৱৰ পৰা বিদায় দিলে। কিন্তু বিদেশী পৰ্যটকজনে যে একো এটা বুজি নাপায় তাৰ পৰা গুচি গ'ল, সেইটো ৰাইজে ধৰিবই নোৱাৰিলে। ৰাইট বাৰু তেনে ল'ৰাহঁত ভাল লাগিল আজি ক্লাছটো কৰি। আমাৰ কোটিটকীয়া মেডামৰ কোটিটকীয়া একেবাৰে শেষৰটো গানটো শুনা পালোঁ। তাৰ পিছতে আমি শুনা পালোঁ বিভিন্ন ধৰণৰ কাহিনী, ইংলিছ কাহিনী, তোমাৰ শাহুৱেক শহুৱেকৰ অভদ্ৰ আচৰণ, ভদ্ৰ আচৰণ যি বুলি নেভাব কিয়। সদৌ শেষত এটা কথাই ক'ম, গৰম কিন্তু বৰ বেলেগ ধৰণৰ দিছে দেই। গৰমৰ কথা নকবা, ফাটি যাং কৈছে গোটেই বডিটোৱে। প্ৰকৃতি তাণ্ডৱ কি চাবি মাথাই কাম নকৰে পাই। দে তেনে যদি আজি আৰম্ভণি গীতটো আমি পুনৰবাৰ এই টিকা শুনি আমি শেষ কৰোঁ দেই। পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈনো গৈ তাত মনে